ধন্যবাদ। এতিয়া কথাটো হৈছে যে বীৰ লাচিত সেনাৰ যিটো সত্তা, সেই সত্তাটোৰ ওপৰত বহুতৰ খেনচকু পৰিছে আৰু তাৰ পৰিৱৰ্তে বীৰ লাচিত সেনাৰ মুখ্য সচিবকে প্ৰমুখ্য কৰি উপসভাপতি, তথ্য প্ৰচাৰ সম্পাদক তন্ময় চেতিয়া সকলোকে গ্ৰেপ্তাৰ কৰি থৈছে আৰু বিভিন্ন বিপ্লৱ গগৈক তিনিচুকীয়াত আটক কৰিছে, বিভিন্নজনক আটক কৰিছে, তলৈক্যক আটক কৰিছে নগাঁৱত। আৰু এই যিটো আমাৰ ওপৰত চৰকাৰী হেঁচা পৰিছে, ইয়াৰ মই মুকলিকৈ চৰকাৰক আহ্বান জনাইছোঁ যে সকলো সৈনিকক অতি শীঘ্ৰে আপোনালোকে মুকলি কৰি দিয়ক আৰু অনাগত দিনত জাতীয় জীৱনৰ স্বাৰ্থত এখন ঐক্যবদ্ধ সংগ্ৰাম হ'ব। আৰু বীৰ লাচিত সেনা অসমক, যদিও আমাৰ কিবা ভুল হৈছিলে, অসমৰ মানুহে আমাক নতুন ৰূপত পুনৰবাৰ দেখিবলৈ পাব, অটল অদম্য অজেয় ৰূপত দেখিব পাব। আৰু বীৰ লাচিত সেনাৰ যিটো সত্তা, বীৰ লাচিত সেনাৰ সত্তাটোত কিছুমান সন্দেহযুক্ত মানুহ সোমোৱাৰ আমিও তথ্য পাইছোঁ। আৰু যদি সন্দেহযুক্ত মানুহ আছিলে তেনেহ'লে আজিৰ পৰা বীৰ লাচিত সেনাৰ যিকোনো সদস্য হ'বলৈ হ'লে 3 প্ৰজন্ম খিলঞ্জীয়া হ'ব লাগিব। সেইটোৰ ওপৰত বীৰ লাচিত সেনাৰ স্থিতি স্পষ্ট। আৰু বীৰ লাচিত সেনাই অনাগত দিনত অসমৰ থলগিৰি মানুহখিনিক লৈ এখন ঐক্যবদ্ধ সংগ্ৰাম কৰিব। এখন সংগ্ৰাম ভাষা বচোৱাৰ সংগ্ৰাম, এইখন সংগ্ৰাম জাতি বচোৱাৰ সংগ্ৰাম হ'ব আৰু এইখন সংগ্ৰাম অসমৰ মাটি বচোৱাৰ সংগ্ৰাম হ'ব। আৰু অনাগত দিনত এই সংগ্ৰামখন চলি যাব। আৰু আমি সকলো পক্ষকে অনুৰোধ জনাইছোঁ যে যদি বীৰ লাচিত সেনাৰ নামত কোনোবাই অৰ্থনৈতিকভাৱে কাৰোবাক হাৰাশাস্তি কৰে, তেতিয়াহ'লে আমাৰ বীৰ লাচিত সেনাৰ কেন্দ্ৰীয় সমিতিৰ লগত যোগাযোগ কৰিবলৈ, নহ'লে নিকটৱৰ্তী যিখন থানা আছে থানাত গৈ পেলাই এখন এজাহাৰ দিবলৈ আমি ৰাইজক দাবী জনাইছোঁ। সেইখিনিয়ে কথা। আৰু আমাৰ এই মাহৰ শেষৰ ফালে আমাৰ এখন চিন্তন বৈঠক হ'ব। আমাৰ সমগ্ৰ অসমৰ সৈনিক গুৱাহাটীত উপস্থিত হ'ব আৰু তাতে আমাৰ পৰৱৰ্তী কাৰ্যপন্থাৰ ওপৰত আমাৰ সিদ্ধান্ত হ'ব আৰু আমি সংবাদ মাধ্যমক চিন্তন বৈঠকৰ পিছতে এই কথাখিনি জনাম। নহয়, এই কথাটো আমি পাইছোঁ অভিযোগ, আৰু সেই অভিযোগটোৰ ওপৰত ইতিমধ্যে তদন্ত হৈছে। আৰু যদি এনেও তেওঁলোক বৰ্তমান সময়ত বহিষ্কৃত সংগঠনৰ পৰা, আৰু আমি প্ৰত্যেক জিলাত আমাৰ মুখ্য সচিব প্ৰাণজিৎ গগৈ ডাঙৰীয়াই এখন তদন্ত কমিটি বহাইছে। আৰু যদি তদন্তত দোষী হয়, নিশ্চয়কৈ বীৰ লাচিত সেনা অসমৰ তেওঁলোক বহিষ্কৃত হৈয়ে থাকে। চাওক, এতিয়া যদি অসমৰ জনগণে এই ক্ষেত্ৰত কিবা আমাক বেয়া পাইছে, আমি এইটো বন্ধ কৰাটো কৈছোঁ। আৰু আমি আগতেও চান্দা সংস্কৃতিটো আমাৰ নাছিলে, এইটো মই এটা ইণ্টাৰভিউত কোৱা কথা। কিন্তু কথাটো হৈছে কি, বীৰ লাচিত সেনাৰ সত্তাটোৰ নামত এটা সংগঠন চলাবলৈ অৰ্থনৈতিকভাৱে অৰ্থৰ প্ৰয়োজন হয় আৰু আমাৰ শুভাকাংক্ষীয়ে আমাক সেইখিনি অৰ্থ দিয়ে। কিন্তু এতিয়া কথাটো হৈছে কি বীৰ লাচিত সেনাৰ নামত কোনোবাই অবৈধভাৱে ধন সংগ্ৰহ কৰিব, সেই কথাটো যুক্তিসংগত নহয়। বীৰ লাচিত সেনাৰ পেড এখন কোনোবা কম্পিউটাৰটো বনাই ল'ব পাৰে, ষ্টাম্প এটা কোনোবা দোকান এখনতো বনাই ল'ব পাৰে। সেই ষ্টাম্প পেড ব্যৱহাৰ কৰি কোনোবাই, আৰু বহুত আমি এতিয়া কমপ্লেইন পাইছোঁ এইবিলাক ওলোৱাৰ পিছত, কেঁচু খান্দোতে সাপ ওলোৱাৰ নিচিনা কথা হৈছে। আমি বহুতো কমপ্লেইন পাইছোঁ আৰু সেই কমপ্লেইনবিলাকৰ এগেইনষ্টত আমি আজি সেইকাৰণে এখন প্ৰেছ মিট দিবলগীয়া হৈছে। যদি কোনোবাই আমাৰ নামত পইচা তুলিছে, ধন সংগ্ৰহ কৰিছে, সেইটো ওচৰত থানা আছে, থানাত অৱগত কৰক, নহ'লে আমাৰ যদি কোনোবা সৈনিক আছে সৈনিকসকলক অৱগত কৰক। নাই, এনেকুৱা কথা নাই। আমাৰ নামত কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তোলাটো হয়, কিছুমান দুষ্কৃতিকাৰীয়ে পইচা তুলিছে, এই খবৰবিলাক আমি দেৰিকৈ পাইছোঁ আৰু সেইবোৰৰ ওপৰত তদন্ত হ'ব আৰু সেনেকুৱা মানুহক এৰেষ্ট কৰক, আমি আগতেও কৈছোঁ। নহয়, চাওক, এতিয়া বিকাশ অসম এতিয়া আইনী আওতাৰ মেৰপেচত আছে, গতিকে আইনৰ দিশটো চাব আৰু তেখেতৰ ওপৰত চাব জুডিচ বিষয় এটাৰ ওপৰত আমি আজি মন্তব্য নাৰাখোঁ। তেখেতে যদি ভুল কৰিছে, আইনে তেখেতক শাস্তি দিয়ক, আমাৰ তাত ক'বলগীয়া নাই। বীৰ লাচিত সেনাই জাতীয় জীৱনৰ হকে, আমাৰ খিলঞ্জীয়া ৰাইজৰ হকে, থলগিৰি ৰাইজৰ হকে নিৰবিচ্ছিন্নভাৱে এই সংগ্ৰামখন চলাই নিব। আজিৰ তাৰিখত আমি আপোনালোকক এইটো কথাই কৈছোঁ যে বীৰ লাচিত সেনাৰ যথেষ্ট সংশোধন আহিব আৰু এইটো মাহৰ শেষৰ ফালে যিখন চিন্তন বৈঠক হ'ব, তাতে আৰু অধিক শক্তিশালীভাৱে আৰু অধিক গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি গ্ৰহণ কৰিম। সেইকাৰণে মই ভাবোঁ আপোনালোকে সেই চিন্তন মন্থন বৈঠকখনৰ কাৰণে আপোনালোকে ধৈৰ্য ধৰক। আমাৰো বহু প্ৰতিবেদন আহিবলগীয়া আছে, কেন্দ্ৰীয় সমিতিয়ে জিলাই জিলাই প্ৰতিবেদন আমি পঠাবৰ কাৰণে আহ্বান জনাইছোঁ। কেন্দ্ৰীয় সমিতিৰ প্ৰতিনিধি গৈছে আৰু প্ৰতিবেদন যেতিয়া আহিব, প্ৰতিবেদনসমূহ সম্পূৰ্ণ সাঙুৰি আমি এটা সিদ্ধান্তত উপনীত হ'ম আৰু অসমীয়া ৰাইজে, খিলঞ্জীয়া ৰাইজে বিচৰা ধৰণে খিলঞ্জীয়া ৰাইজৰ স্বাৰ্থ সুৰক্ষা সুনিশ্চিত কৰিবৰ কাৰণে এই সংগ্ৰামখন আমি আগুৱাই লৈ যাম। নহয়, তেওঁক অলৰেডি বহিষ্কাৰ কৰা হৈছে।
তেওঁক আজি 2 মাহ আগতে বহিষ্কাৰ কৰা হৈছে। 2 মাহতকৈ বেছি হৈছে ন? 2 মাহতকৈ বেছি হৈছে তেখেতে বহিষ্কাৰ কৰা। তেখেতে এবাৰ নিষিদ্ধ ঘোষিত সংগঠন এটালৈ যাম বুলি কওঁতেই আমি তেখেতক বহিষ্কাৰ কৰা হৈছে আৰু তেতিয়া তেওঁ গ্ৰেপ্তাৰো হৈছে। আৰু তাৰ পিছত যদি সংগঠনৰ নাম ব্যৱহাৰ কৰিছে সেইটো আইনে তদন্ত কৰিব, কিন্তু তেওঁ বিলাসী থানা অসমৰ সদস্য নহয়। আমি স্পষ্টকে কৈছো যে অসমৰ জনগণে বৰ্তমান সময়ত যিটো বিচাৰিছে সেইমতে বিলাসী থানা অসম আগবাঢ়িব আৰু বিলাসী থানাৰ অটল অদম্য স্থিতি আছে, অজেয় স্থিতি আছে। এই স্থিতিটোত আমি আগবাঢ়িম আৰু অনাগত দিনত অসমৰ থলগিৰি ৰাইজৰ সহযোগত বিলাসী থানা অসমৰ ভৱিষ্যত কাৰ্যপন্থা নিৰ্ধাৰণ হ'ব। দেখিবলৈ পোৱা গৈছিল আপোনালোকৰ যি পোষ্টাৰ নলবাৰীত ফালি পেলোৱা দেখিবলৈ পোৱা গৈছিল বজৰং দলৰ ফালৰ পৰা। গোটেই কাৰ্যালয় বন্ধ কৰিছিল। গোটেই প্ৰসংগটোত লাচিত বৰফুকনৰ প্ৰসংগ আহি পৰিছে। নিশ্চয়কৈ তাত এজাহাৰ দিয়া হৈছে। নলবাৰী জিলা সমিতিয়ে এজাহাৰ দিছে আৰু আমি আশা ৰাখিছো চৰকাৰে ব্যৱস্থা ল'ব। নলবাৰী, কাৰ্বি আংলং সকলো জিলাই তাৰ ওপৰত এজাহাৰ দিছে আৰু তাৰ ওপৰত ব্যৱস্থা হ'ব। আজি নহ'লেও কাইলৈ হ'ব, এইটো আমাৰ বিশ্বাস আছে। আৰু সময় গতিশীল আৰু এইবিলাক সময় নিৰ্ধাৰণ কৰিব, এইবিলাক ঘটনা পৰিঘটনা। কিন্তু এটা কথা স্পষ্ট, বীৰ লাচিত সেনাৰ চিন্তন বৈঠকৰ পিছত অসমৰ থলগিৰি জনগণে বীৰ লাচিত সেনাক এটা অটল অদম্য আৰু অজেয় স্থিতিত দেখা পাব।